Hi friends, welcome to my channel. আজি আমি ডিসকাস কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আজি এটা নোটিছ দিছে। নোটিছত কি কৈছে আমি সাম সম্পূৰ্ণৰূপে আলোচনা কৰোঁ কি কৈছে নোটিছত। It is hereby notified for information of all concerned that the summer vacation for the session 2025-26 for GU campus and its affiliated college is hereby rescheduled from 1st July 2025 to 31 July 2025 to ensure smooth and efficient completion of both of the examination internship recruitment. This has approval of the Honorable Vice Chancellor GU. মানে ইয়াৰ দ্বাৰা অৱগত কৰা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ আৰু ইয়াৰ লগত সংযুক্ত মহাবিদ্যালয়সমূহৰ বাবে 2025-26 চনৰ অধিৱেশনৰ গ্ৰীষ্মকালীন ছুটি 1 জুলাই 2025 পৰা 31 জুলাই 2025 লৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে যাতে পৰীক্ষা আৰু ইণ্টাৰ্ণশ্বিপ দুয়োটা প্ৰয়োজনীয়তা সুচাৰুৰূপে কাৰ্যক্ষম সম্পন্ন কৰা হয়। ইয়াৰ অনুমোদন আছে মাননীয় উপাচাৰ্য গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 1 জুলাইৰ পৰা 31 জুলাইলৈকে যেটো সামাৰ ভেকেশন এটো নিৰ্ধাৰিত কৰা হৈছে এক মাহ সামাৰ ভেকেশন থাকিব যাতে মানে এক্সামিনেশন এতিয়া এক্সাম চলি আছে যাতে এক্সাম আৰু ইন্টাৰ্নশিপটো সম্পূৰ্ণৰূপে কমপ্লিট হ'ব পাৰে এই কাৰণে 1 জুলাইৰ পৰা 31 জুলাইলৈকে এক মাহ সামাৰ ভেকেশন থাকিব এটো কৈছিল নটিফিকেশনত বাকি খিনি দিয়া আছে কোনে এটো কৰিছে তো এইখিনি আছে তো সামাৰ ভেকেশন আপোনালোকে উপভোগ কৰিব আশা থাকিল ধন্যবাদ।